Hello, welcome back to our channel Gyan Kalyan. I am Santamani Bharthakur, and this is the very last video of the chapter Periodic Classification of Elements. Starting from Dobereiner's triad to the modern periodic table, we have discussed a lot of things. So in this video, we will discuss some questions from this chapter. So here we have our first question. How could the modern periodic table remove various anomalies of Mendeleev's periodic table? মেণ্ডেলিভৰ পিৰিয়ডিক টেবলত থাকি যোৱা কিছুমান ভুল মডাৰ্ণ পিৰিয়ডিক টেবলত কেনেকৈ ঠিক কৰা হ'ল সো মেণ্ডেলিভৰ পিৰিয়ডিক টেবলত হাইড্ৰোজেন আৰু আইসোটোপৰ পজিশনক লৈ কিছুমান প্ৰবলেম ক্ৰিয়েট হৈছিল যোনবোৰ মডাৰ্ণ পিৰিয়ডিক টেবলত ঠিক কৰা হ'ল লগতে মেণ্ডেলিভৰ পিৰিয়ডিক টেবলখনত তেওঁ এলিমেণ্টবোৰৰ এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত সজ্জিত কৰিছিলে আৰু হেতু কাৰণে দুটা এলিমেণ্টৰ মাজত কিমান আৰু এলিমেণ্ট ডিস্কভাৰ হ'ব হেতু জনাত অসুবিধা হৈছিল আৰু মডাৰ্ণ পিৰিয়ডিক টেবলখন যিহেতু এটমিক নম্বৰৰ ইনক্ৰিজিং অৰ্ডাৰত সজোৱা হ'ল গতিকে মেণ্ডেলিভৰ পিৰিয়ডিক টেবলৰ ক্ষেত্ৰত যোনটো প্ৰবলেম ক্ৰিয়েট হৈছিল হেতু সলভ হ'ল আৰু এইবোৰে আছিল মডাৰ্ণ পিৰিয়ডিক টেবলৰ এচিভমেন্টস সেকেন্ড কোৱেশ্চনটো দিছে নেম টু এলিমেন্টস ইউ উড এক্সপেক্ট টু শো কেমিকেল ৰিএকশন সিমিলাৰ টু মেগনেছিয়াম হোৱাট ইজ দ্য বেচিছ ফৰ ইয়ৰ চইচ এটা মেগনেছিয়ামৰ লগত সিমিলাৰ কেমিকেল property থকা বা কেমিকেল ৰিএকশন দেখুৱা আমাক কেইটামান এলিমেন্টৰ কথা ক'বলৈ দিছে আমি জানো যে মেগনেছিয়ামৰ ভ্যালেন্স শেলত দুটা ইলেক্ট্ৰন থাকে বিকজ মেগনেছিয়ামটো পিৰিয়ডিক টেবলত সেকেন্ড গ্ৰুপত থাকে ঠিক আছে আৰু পিৰিয়ডিক টেবলৰ বিষয়ে ডিসকাস কৰা মই এটা ভিডিও উলিয়াইছিলো পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস এই চ্যাপ্টাৰটো 3rd নম্বৰ ভিডিওটো গতিকে তোমালোকে যদি হেতু সোৱা নাই মই তোমালোকক সাজেষ্ট কৰিম যে ফাৰ্স্ট হেতু সোৱা তাৰ পিছত এইখিনি চাবা তেতিয়া আনসাৰবোৰ বুজি পাবা সো মেগনেছিয়ামটো সেকেন্ড গ্ৰুপত থাকে গতিকে আর ভ্যালেন্স শেলত দুটা ইলেক্ট্ৰন আছে আৰু এই দুটা ইলেক্ট্ৰনে এৰি দি কেটায়ন ফৰ্ম কৰিব পাৰে টু পজিটিভ কেটায়ন ফৰ্ম কৰিব পাৰে সেকেন্ড গ্ৰুপত থকা বাকিবোৰ এলিমেন্ট যেনে বেৰিলিয়াম ক্যালসিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম এইবোৰৰ ক্ষেত্ৰতো সেম হয় ইহতেও দুটা ইলেক্ট্ৰন এৰি দিব পাৰে ইহতৰো আউটাৰ মোস্ট সেলত দুটা ইলেক্ট্ৰন থাকে ইহতে এই দুটা এৰি দিব পাৰে আৰু এটা কম্পাউণ্ড ফৰ্ম কৰিব পাৰে গতিকে মেগনেছিয়ামৰ নিচিনা সিমিলাৰ কেমিকেল প্ৰপাৰ্টি দেখুৱা দুটা এলিমেন্ট হ'ব বেৰিলিয়াম ক্যালসিয়াম এণ্ড ষ্ট্ৰনচিয়াম বিকজ এই গোটেই কেইটা সেম গ্ৰুপত আছে ইয়াত আমাক থাৰ্ড কোৱেশ্চনটো দিছে নেম 3 এলিমেন্টস that have a single electron in their outermost shells আমাক এনেকুৱা এলিমেন্টৰ নাম ক'বলৈ কৈছে যোন কেইটাৰ আউটাৰমোস্ট শেলত এটাকৈ ইলেক্ট্ৰন থাকে আৰু আমি জানো পিৰিয়ডিক টেবলত ফাৰ্স্ট গ্ৰুপত থকা এলিমেন্টবোৰৰ এটাকৈ ইলেক্ট্ৰন থাকে গতিকে ইয়াৰ আনসাৰ হ'ব লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেঞ্চিয়াম এটসেট্ৰা ইয়াৰ ভিতৰত তোমালোকে যিকোনো তিনটা লিখিব পাৰা নেক্সট মই চাইছো 4 নম্বৰ এ টু বিকজ তাৰ 3 নম্বৰ বি সি এইকেইটা প্ৰায় আগৰ কেইটাৰ নিচিনাই হয় তোমালোকে নিজে কৰিব পাৰিবা 4b to this lithium sodium potassium are all metals that react with water to liberate hydrogen gas is there any similarity in the atoms of these elements lithium sodium potassium এই গুটেই কেটা মেটালে কি কৰে ওয়াটাৰৰ লগত ৰিএক্ট কৰি হাইড্ৰোজেন গ্যাস লিবাৰেট কৰে বা উলিয়াই দিয়ে ইহতৰ এটমবোৰৰ মাজত কি সিমিলাৰিটি আছে আমাক খুদিছে এটা এই গুটেই কেটা এটম লিথিয়াম সোডিয়াম এণ্ড পটাছিয়াম এই গুটেই কেটা পিৰিয়ডিক টেবলৰ ফাৰ্স্ট গ্ৰুপত আছে তোমালোকে এটো মন কৰিবা পিৰিয়ডিক টেবলৰ গুটেই কেটা ফাৰ্স্ট গ্ৰুপত আছে গতিকে ইহতৰ আউটাৰমোস্ট শেলত এটাকৈ ইলেক্ট্ৰন থাকিব এই গুটেই কেটা অৰ্থাৎ হাইড্ৰোজেন লিথিয়াম সোডিয়াম এণ্ড পটাছিয়াম এই গুটেই কেটা মেটালৰ আউটাৰমোস্ট শেলত এটাকৈ ইলেক্ট্ৰন থাকিব B to দিছে helium is an unreactive gas and neon is a gas of extremely low reactivity what if anything do their atoms have in common ইয়াত helium and neon এই দুটা নোবেল গ্যাস হয় ঠিক আছে ফাৰ্স্ট কথা ইহত দুটা নোবেল গ্যাস হয় গতিকে ইহতৰ ডুপ্লেট এণ্ড অক্টেট কমপ্লিট হৈ থাকে হিলিয়ামৰ ক্ষেত্ৰত ডুপ্লেট ফুলফিল হৈ আছে নিয়নৰ ক্ষেত্ৰত অক্টেট ফুলফিল হৈ আছে গতিকে ইহতৰ ভ্যালেন্সি হ'ব 0 এই দুইটাৰ ভ্যালেন্সি হ'ব 0 আৰু এটোই হৈছে ইহত দুইটাৰ মাজত থকা এটা সিমিলাৰিটি এতিয়া মই ইয়াত 6 নম্বৰ কোৱেশ্চনটো চাইছো By considering their position in periodic table, which of the following elements would you expect to have maximum metallic character? So, here jungeita element dia hoise, hihotor metallic character car ataitকৈ বেছি হেতু আমাক খুদিছে আৰু ইয়াত আমাক দিছে gallium, germanium, arsenic
সেলেনিয়াম আৰু বেৰিলিয়াম তোমালোকে পিৰিয়ডিক টেবুলখন উলিয়াই ল'বা যদি আছে আৰু তাৰপিছত বুজিবলৈ চেষ্টা কৰিবা যে কি কাৰণে এইটো হৈছে মই এতিয়া যোনটো আনচাৰ ক'ম সেইটো কি কাৰণে হৈছে আৰু তোমালোকে নিজে ড্ৰ কৰিও চাব পাৰা প্ৰত্যেকটো এলিমেণ্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দি ড্ৰ কৰি চাব পাৰা আৰু তোমালোকে অকণমান ভাবিবলৈ চেষ্টা কৰিবা যে কিয় হৈছে ঠিক আছে মই বুজাবলৈ চেষ্টা কৰিছোঁ যে ইয়াত আনচাৰটো হ'ব গেলিয়াম ঠিক আছে বিকজ ইয়াত চোৱা গোটেইকেইটা এলিমেণ্টৰ পজিশ্যনটো তোমালোকে মন কৰিবা পিৰিয়ডিক টেবুলত ক'ত আছে বেৰিলিয়ামটো আছে গ্ৰুপ 2 আৰু পিৰিয়ডো 2 বাকী গেলিয়াম জাৰ্মেনিয়াম আৰ্ছেনিক এণ্ড সেলেনিয়াম এই গোটেইকেইটা আছে 4th পিৰিয়ডত ঠিক আছে আৰু গেলিয়ামটো আছে 13 গ্ৰুপত জাৰ্মেনিয়াম আছে 14 গ্ৰুপত 15 গ্ৰুপত আছে আৰ্ছেনিক আৰু 16 গ্ৰুপত আছে সেলেনিয়াম আমি এটা জানো যে পিৰিয়ডিক টেবুলত যেতিয়া আমি লেফ্ট টু ৰাইট মুভ কৰোঁ তেতিয়া মেটেলিক কেৰেক্টাৰ কমি গৈ থাকে ঠিক আছে মেটেলিক কেৰেক্টাৰ ডিক্ৰিজ হয় আৰু যেতিয়া পিৰিয়ডিক টেবুলত আমি টপ টু বটম মুভ কৰোঁ এটা গ্ৰুপত যেতিয়া টপ টু বটম মুভ কৰোঁ তেতিয়া তাহাঁতৰ যোনটো মেটেলিক কেৰেক্টাৰ সেইটো বাঢ়ি গৈ থাকে ইয়াত আনচাৰটো হ'ব গেলিয়াম ঠিক আছে সিন্স বেৰিলিয়ামটো সেকেন্ড পিৰিয়ডত আছে এণ্ড সেকেন্ড গ্ৰুপত আছে ইয়াত গেলিয়ামটো আছে 4th পিৰিয়ডত আৰু 13 গ্ৰুপত গেলিয়ামৰ আউটাৰমোষ্ট শেলত 3টা ইলেক্ট্ৰন থাকিব ঠিক আছে আৰু ইহঁতৰ যিহেতু 4th পিৰিয়ডত আছে গেলিয়ামটো গতিকে ইয়াৰ 4টা শেল থাকিব আউটাৰমোষ্ট শেলটো নিউক্লিয়াছৰ পৰা যথেষ্ট দূৰত থাকিব বিকজ 4টা শেল থাকিব গেলিয়ামৰ গতিকে এট্ৰেকশ্যনটো নিউক্লিয়াছৰ আৰু আউটাৰমোষ্ট ইলেক্ট্ৰনৰ মাজৰ এট্ৰেকশ্যনটো কমি যাব গতিকে সেই যোনটো আউটাৰমোষ্ট শেলত 3টা যে ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনকেইটা ইজিলি এৰি দিব পাৰিব আৰু সেইবাবে ই মেটেলিক কেৰেক্টাৰ শ্ব' কৰিব ইয়াত মেক্সিমাম মেটেলিক কেৰেক্টাৰ হ'ব গেলিয়ামৰ এতিয়া আমি এক্সাৰচাইজত থকা কেইটামান কুৱেশ্যন চাওঁ ফাৰ্ষ্টটো হৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ নট কাৰেক্ট statement about the trends when going from left to right across the period of periodic table. Periodic table এটা পিৰিয়ডত আমি লেফ্ট টু ৰাইট গ'লে কোনটো ইয়াত কেইবাটাও টপিক দিয়া হৈছে কেইবাটাও ষ্টেটমেণ্ট দিয়া হৈছে কোনটো ভুল হয় আমাক সেইটো উলিয়াবলৈ দিছে ফাৰ্ষ্টটো দিছে দি এলিমেণ্টছ বিকাম লেছ মেটালিক ইন নেচাৰ এইটো হয় বি হৈছে দ্য নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰনছ ইনক্ৰিজেছ য়েছ ইট ইজ ট্ৰু C2 দিছে the atoms lose electrons more easily এইটো ভুল হয় বিকজ কি হয় যে আমি যেতিয়া লেফ্ট টু ৰাইট মুভ কৰোঁ এটা পিৰিয়ডত তেতিয়া ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায় বিকজ এটমিক নম্বৰ বাঢ়ি গৈ থাকে কিন্তু ইলেক্ট্ৰনবোৰ সেম শেলত আউটাৰমোষ্ট শেল যে যোনটো থাকে সেই সেম শেলত ইনক্লুড হৈ যায় গতিকে নিউক্লিয়াছ আৰু আউটাৰমোষ্ট শেলৰ মাজৰ এট্ৰেকশ্যনটো বাঢ়ি যায় গতিকে তাহাঁতৰ সাইজটো কমি গৈ থাকে সাইজটো যেতিয়া কমি গৈ থাকে তাৰমানে এট্ৰেকশ্যন বাঢ়ি গৈ থাকে গতিকে সাইজ কমি গৈ থাকে গতিকে ইলেক্ট্ৰনবোৰ ইজিলি এৰি দিব নোৱাৰে তাহাঁতি গতিকে ইয়াত ভুল উত্তৰটো হৈছে চি Second question to this element X forms a chloride with the formula XCl2 which is a solid with a high melting point. X would most likely to be in the same group of the periodic table as sodium, magnesium, aluminum or silicon. Eta compounder formula kenekoi likhe I think hetu tumaluke jana class 9 ot pohi ahisa structure of an atom a chapter 2 video banaute moi etu kotha discuss korisu so compound borer formula bor likhute first to element combining atom ketar formula upor likha hoy tar pisot tahator valency likha hoy tar pisot cross kora hoy yat XCl2 dise tar mane X or valency hobo 2 gotike এতিয়া আমাক x টু কোনটো পিৰিয়ডত কোনটো গ্ৰুপত থাকে হেতু আমাক চাবলৈ দিছে এটা সোডিয়াম থাকে ফাৰ্স্ট গ্ৰুপত গতিকে ইয়াৰ আউটাৰমোষ্ট শেলত এটা ইলেক্ট্ৰন থাকে মেগনেছিয়াম থাকে সেকেন্ড গ্ৰুপত ইয়াৰ আউটাৰমোষ্ট শেলত দুটা ইলেক্ট্ৰন থাকে গতিকে ইয়াৰ আনসাৰটো কি হ'ব 2 মেগনেছিয়াম হ'ব বি বিকজ মেগনেছিয়ামৰ আউটাৰমোষ্ট শেলত দুটা ইলেক্ট্ৰন থাকে তাৰমানে তাৰ ভ্যালেন্সি 2 আৰু এলুমিনিয়ামৰ 3 silicon or 4 গটিকে ইয়াত আনসাৰটো হ'ব magnesium ইয়াত বাকি কেটা কোৱেশ্চন প্ৰায় সেমে হয় গিৰা তোমালোকে ট্ৰাই কৰিবা যদি নোৱাৰা তেতিয়া মোক কমেন্ট সেকশনত জনাবা মই এটা পিছৰ কেটামান কোৱেশ্চন ডিসকাস কৰিম
ইয়াত 6 question দিছে 6 number question to the position of 3 elements A, B and C in the periodic table are shown below. ইয়াত আমাৰ group 16 and group 17 ইয়াত থকা কেইটামান element দিছে আৰু A, B, C হিচাপে তাহাঁতক নামাকৰণ কৰিছে A to আছে group 17 ত B আছে group 16 ত C আছে group 17 ত ইহঁতৰ period number বোৰ বেলেগ বেলেগ B আৰু C same period ত আছে এটা আমাৰ কেইটামান question সুধিছে state whether A is metal or a non-metal. এটা group 17 ত থকা আটাইবোৰ element non-metal হয় ঠিক আছে ইহঁতৰ outermost shellত 7টা কৈ ইলেক্ট্ৰন থাকিব আৰু 7টা ইলেক্ট্ৰন এৰি দিয়াটো পসিবল নহয় তাতকৈ ইহঁতি এটা ইলেক্ট্ৰন লৈ anion ফৰ্ম কৰিব নেগেটিভ চাৰ্জ হ'ব anion ফৰ্ম কৰিব গতিকে ইহঁতি non-metal হ'ব আৰু periodic tableত আমি জানো যে লেফ্টৰ পৰা ৰাইটলৈ মুভ কৰিলে তাহাঁতৰ metallic character decrease হৈ গৈ থাকে group 17 to extreme leftত আছে ঠিক আছে একদমই আমাৰ সৰি ৰাইটত আছে গতিকে ইহঁতি হ'ব নন মেটাল ইয়াত B to দিছে state whether C is more reactive or less reactive than A এটা A আৰু C দুইটা নন মেটাল হয় আমি গম পালো গ্ৰুপ 17 ত আছে গতিকে দুইটা নন মেটাল হয় এটা ইহঁতৰ ৰিএক্টিভিটিটো চাবলৈ হলে আমি ইহঁতি বেলেগে এটমে এৰি দিয়া ইলেক্ট্ৰন কিমান সোনকালে বা সহজে একচেপ্ট কৰে হেতুৰ ওপৰত মন কৰিব লাগিব যিমানে সোনকালে ইহঁতি আনে এৰি দিয়া ইলেক্ট্ৰন একচেপ্ট কৰে হিমানে সোনকালে সহজে ইহঁতি কি কৰিব পাৰিব যে কম্পাউণ্ড ফৰ্ম কৰিব পাৰিব অৰ্থাৎ ইহঁতি ৰিএক্টিভ হ'ব এটা A টো আছে সেকেন্ড পিৰিয়ডত C টো আছে ফৰ্থ পিৰিয়ডত গতিকে A ক্ষেত্ৰত আমি দুটা শেল পাম C ক্ষেত্ৰত আমি চাৰিটা শেল পাম গতিকে A ৰ ক্ষেত্ৰত যেটো দুটা শেল আছে গতিকে নিউক্লিয়াছ আৰু 2 নম্বৰ শেলৰ মাজৰ ডিসটেন্সটো কম হ'ব গতিকে নিউক্লিয়াছ এণ্ড আউটাৰমোষ্ট শেলৰ মাজৰ এট্ৰাকশনটো বাঢ়ি যাব গতিকে আন এটমে এৰি দিয়া ইলেক্ট্ৰন ইহঁতি ইজিলি একচেপ্ট কৰিব পাৰিব গতিকে ইহঁতি কম্পাউণ্ড ইজিলি ফৰ্ম কৰিব পাৰিব আৰু হেইভাবে A টো হ'ব more reactive than C because C ৰ ক্ষেত্ৰত ডিসটেন্সটো বেছি হ'ব আউটাৰমোষ্ট শেল আৰু নিউক্লিয়াছৰ মাজত গতিকে ইয়াত C টো less reactive হ'ব than A number C will C be larger or smaller in size than B আমি জানো periodic tableত যেতিয়া আমি same periodত left to right move কৰো তেতিয়া তাহাঁতৰ সাইজ সৰু হৈ গৈ থাকে ঠিক আছে ইয়াত B and C দুইটা same periodত আছে গতিকে ইয়াত C ৰ সাইজটো সৰু হ'ব therefore C will be smaller in size than B number D which type of ion cation or anion will be formed by the element A A to 17 গ্ৰুপত আছে গতিকে ইয়াৰ আউটাৰমোষ্ট শেলত 7টা ইলেক্ট্ৰন থাকিব আৰু হেইভাবে ই 7টা ইলেক্ট্ৰন এৰি দিব নোৱাৰে ঠিক আছে ই এটা ইলেক্ট্ৰন একচেপ্ট কৰিব আৰু তাৰ পিছতে নোবেল গেছ কনফিগাৰেচন পাব গতিকে ই ইলেক্ট্ৰন একচেপ্ট কৰিব আৰু হেইভাবে anion ফৰ্ম কৰিব নেগেটিভ চাৰ্জ বাঢ়ি যাব গতিকে anion ফৰ্ম কৰিব আৰু সকলো নন মেটালে anion ফৰ্ম কৰে গতিকে A C B এগুটেকিটা নন মেটালে হয় গতিকে ইহঁতি anion ফৰ্ম কৰিব ইয়াত number 7 to দিছে nitrogen and phosphorus belong to group 15 of the periodic table write the electronic configuration of these two elements which of these will be more electronegative and why এই এলিমেন্ট কেইটাৰ ইলেক্ট্ৰনিক কনফিগাৰেচন তোমালোকে নিজে লিখিবলৈ ট্ৰাই কৰিবা মই ইলেক্ট্ৰোনেগেটিভৰ কথাটো কওঁ এটা এটমৰ ইলেক্ট্ৰন একচেপ্ট কৰিব পৰা কেপাসিটিটোকে তাৰ ইলেক্ট্ৰোনেগেটিভিটি বুলি কোৱা হয় যিমানে সহজে এটা এটমে ইলেক্ট্ৰন একচেপ্ট কৰিব পাৰিব তাৰ ইলেক্ট্ৰোনেগেটিভিটি হিমানে বেছি হ'ব এটা নাইট্ৰজেন আৰু ফসফৰাছ দুইটা গ্ৰুপ 15 ত আছে আৰু নাইট্ৰজেনৰ ঠিক তলতেই আছে ফসফৰাছ আমি জানো যে পিৰিয়ডিক টেবুলত টপ টু বটম আমি যেটা মুভ কৰো বা ওপৰৰ পৰা তললৈ যেটা মুভ কৰো তেতিয়া এটমবোৰৰ সাইজবোৰ বাঢ়ি গৈ থাকে বিকজ এটা নতুন শেল ফৰ্ম হৈ গৈ থাকে এটা নাইট্ৰজেনৰ সাইজটো গতিকে ফসফৰাছতকৈ সৰু হ'ব গতিকে নাইট্ৰজেনৰ ক্ষেত্ৰত নিউক্লিয়াছ আৰু আউটাৰমোষ্ট শেলৰ মাজৰ এট্ৰাকশনটো বাঢ়ি যাব as compared to phosphorus গতিকে নাইট্ৰজেনে ইজিলি ইলেক্ট্ৰন একচেপ্ট কৰিব পাৰিব আৰু হেইভাবে নাইট্ৰজেনৰ ইলেক্ট্ৰোনেগেটিভিটিটো ফসফৰাছতকৈ বেছি so therefore nitrogen will be more electronegative ইয়াত থকা বাকি কোৱেশ্চনবোৰ মই অলৰেডি যিমান কৈ আহিলো তাৰ নিচিনা প্ৰায় একেই গতিকে তোমালোকে এইকেইটা নিজে কৰিবলৈ ট্ৰাই কৰিবা যদি কিবা নোৱাৰা তেতিয়া মোক কমেন্ট সেকশনত জনাবা
আৰু ইয়াতে আমাৰ এই চেপ্টাৰটো পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ শেষ হৈছে। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং।